নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 4 জুলাই এইমাত্ৰ লাখ লাখ মহিলাৰ একাউণ্টত 1500 টকা সোমাই গ'ল আপোনাৰ একাউণ্টত 1500 টকা সোমালে কোনো 1500 টকা লাভ কৰিলে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ 1250 টকা নহয় একেলগে 3000 টকা লাভ কৰিব ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ মহিলাসকলে যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব 32500 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ঘোষণা ৰেচন কাৰ্ড থাকিলে চনতাই লাভ কৰিব 5 বিধ নতুন সামগ্ৰী চেনি দালি নিমখ লাভ কৰিব মিঠাতেল আত্মীয়গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত একেলগে 25000 টকা সোমাই যাব লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে বৃক্ষৰোপণ কৰা হ'ব আৰু এই 10 লাখ ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত 1500 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱম শ্ৰেণীৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ্থী সকলো শিক্ষাৰ্থীৰ বাবে সংযুক্ত কৰা হ'ব এই আঁচনি হয় এটা ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলৰ বাবে আগষ্টৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি চলিব এই অভিযান আৰু একোজনকৈ শিক্ষাৰ্থীয়ে 10 জোপাকৈ গছপুলি ৰোপণ কৰিব নৱম শ্ৰেণীৰ পৰা ইয়াৰ উচ্চ পৰ্যায়ৰ শিক্ষাৰ্থীসকলক ইয়াৰ সৈতে সংযুক্ত হ'ব যিসকলে এই গছপুলি ৰোপণ অভিযানত সংযুক্ত হ'ব তেওঁলোকক বৃক্ষ বন্ধু হিচাপে প্ৰমাণপত্ৰ দিয়া হ'ব কিছুদিন পিছতে ইয়াৰ বাবে আৰম্ভ হ'ব পঞ্জীয়ন প্ৰক্ৰিয়া আপোনালোকৰ ঘৰতে বহি কৰিব পাৰিব পঞ্জীয়ন গছপুলিসমূহ জীয়াই থাকিলে আপোনাৰ বেংক একাউণ্টত 1500 টকা লাভ কৰিব ৰাজ্যত ৰোপণ কৰা হ'ব 1 কোটি বৃক্ষ আৰু অমৃত বৃক্ষ অভিযানৰ জৰিয়তে ৰোপণ কৰা হ'ব এই বৃক্ষ 10 লাখ শিক্ষাৰ্থীৰ জৰিয়তে ৰোপণ কৰা হ'ব এই গছপুলিসমূহ আগষ্ট মাহৰ 10 তাৰিখৰ পৰা অসমৰ 10 লাখ ছাত্ৰ ছাত্ৰীৰ জড়িত বৃক্ষ ৰোপণ কৰা হ'ব হয় চৰকাৰে আচলতে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব নিশ্চয় জনতাৰ মন্তব্য কমেণ্ট বক্সত জনাই দিব আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰাৰ লগতে আপোনালোকে এটা কৰি গছপুলি ৰোপণ কৰক আপোনালোকে সকলোৱে জানে বৰ্তমান ৰাজ্যত কিমান গৰমেটো হৈছে যাতে গৰম কিছুমান হেৰা পায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি যোগ হ'ব নতুন নিয়ম অৰুণোদয় আঁচনিৰ 1250 টকা নহয় 3000 টকা সোমাব কিন্তু অৰুণোদয় আঁচনিক লৈ নতুন নিয়ম সলনি হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা হিতাধিকাৰীক ঘৰে ঘৰকৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰ্থিক অৱস্থাত উন্নত সকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা আপুনি অৰুণোদয় আঁচনিৰ টকা পাই আছে নেকি তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব নেকি যদি আপোনাৰ ঘৰত অৰুণোদয় আঁচনি আছে আৰু এতিয়া আপোনাৰ ঘৰত উন্নতমানৰ চাকৰি আছে বা উন্নয়ন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালেও তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া হ'ব বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্ট সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক 30 জনৰ পূৰ্বে সকলো মহিলাক অৰুণোদয় আঁচনিৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবলৈ আহ্বান জনাইছিল যিসকলে লিংক কৰিছে অতি শীঘ্ৰে চেক কৰক ষ্টেটাছ আপোনাৰ লিংক হৈছে নে নাই যদি হোৱা নাই পুনৰ নতুনকৈ আকৌ ফৰ্ম জমা দিব লাগিব যিসকলে লিংক হৈছে সেইসকলে একো কৰিব নালাগে আগষ্ট মাহতে প্ৰথম সপ্তাহতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত 3000 টকা সোমাই দিব যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বেংক একাউণ্টটো এক্টিভ কৰি ৰাখক নহ'লে আপোনাৰ একাউণ্টত এই আঁচনিৰ অধীনত টকা নাপায় তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে অসমত নতুনকৈ 5,04,000 লোকে পাব ৰেচন কাৰ্ড বাদ পৰি থকা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ প্ৰতিটো সমষ্টিত নতুনকৈ 4,000 হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব ৰেচন কাৰ্ডত আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি যদি আপোনাৰ ৰেচন কাৰ্ডৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে ৰেচন কাৰ্ড পোৱা নাই অতি শীঘ্ৰে ঘৰতে বহি মোবাইল
ফোনৰ জৰিয়তে আধাৰ কাৰ্ডৰ সৈতে ডাউনলোড কৰি লৈ ল'ব পাৰিব ৰেচন কাৰ্ড। বহু পৰিয়ালত 2ৰ পৰা 3জন সদস্যৰ নাম বাদ পৰি আছে ৰেচন কাৰ্ডৰ পৰা। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে 2ৰ পৰা 3জন সদস্য বাদ পৰি আছে নেকি, তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। 126টা সমষ্টিতে নতুনকৈ 4,000 হিতাধিকাৰীয়ে পাব ৰেচন কাৰ্ড। ইয়াৰ পাছতে বাদ পৰি থকা লোকক নাম অন্তৰ্ভুক্তিৰ চিন্তাও কৰিছে ৰাজ্য চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ পৰা এই ক্ষেত্ৰত বিচৰা হৈছে অনুমতি। যোৱা বছৰত নতুনকৈ 40 লাখ লোকে লাভ কৰিছিল ৰেচন কাৰ্ড আৰু এই বছৰৰ আৰম্ভণিতে অন্তৰ্ভুক্ত হ'ল প্ৰায় 19,55,000 নতুন হিতাধিকাৰী। আৰু ইয়াৰ পিছত ৰাজ্যত নতুনকৈ 2026 বৰ্ষতে লাখ লাখ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। আৰু ইয়াৰ মাজত বাদ পৰি থকা হিতাধিকাৰীক বাছি উলিওৱা হৈছে বৰ্তমানে। আৰু বিধানসভাত ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী কৌশিক ৰায়ে। হয়, মন্ত্ৰী কৌশিক ৰায়ে ৰেচন কাৰ্ডক লৈ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, জনতাই কি ক'ব, জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়ংকৰ গৰমে তহিব ৰাজ্য। কোন কোন জিলাত পৰিব গৰমৰ প্ৰভাৱ? বৰ্তমান সমগ্ৰ ইউৰোপতে ধাৰাবাহিকভাৱে পৰিছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ। অভিলেখ ভংগ কৰি বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। পশ্চিম ফ্ৰান্সৰ তাপমাত্ৰা প্ৰায় 43.8 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে। জাৰ্মানীৰ কচেন চহৰত তাপমাত্ৰা 41.7 ডিগ্ৰী পৰ্যন্ত সৃষ্টি হৈছে। কেৱল ইয়াই নহয়, আপোনাৰ অঞ্চলত বৰ্তমান ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি তাপমাত্ৰাৰ? অসমৰ কোন কোন জিলাত কিমান ডিগ্ৰী চেলছিয়াছে গৰমে দহিছে, নিশ্চয় কমেণ্ট বক্সত জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভাৰতলৈ আহি আছে লাখ লাখ বাংলাদেশী পুছবেক অভিযানৰ মাজতে ডাঙৰ খবৰ আহি পৰিছে। প্ৰায় 2 বছৰৰ পিছত পৰ্যটন বিচলৈ বাংলাদেশী আহিব ভাৰতলৈ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে জনতাৰ বাবে। বাংলাদেশী নাগৰিকৰ বাবে পৰ্যটন ভিছা দিয়াৰ ব্যৱস্থা কৰিছে ভাৰতে। বাংলাদেশৰ ভাৰতীয় ভিছা কেন্দ্ৰসমূহত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ। আৰু এদিনতে 1.5 লাখৰো অধিক বাংলাদেশে আবেদন কৰিছে ভিছাৰ বাবে। 28 জুনৰ পৰা বাংলাদেশৰ 5 ভাৰতীয় ভিছা কেন্দ্ৰত চলিছে আবেদন। 29 জুনৰ পৰা আৰম্ভ হৈছেগৈ ভিছা আবেদন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া। আৰু ঢাকা, যমুনা আৰু দেউচাৰ পাৰ্কৰ আৰু কেৱল এয়াই নহয়, আইবাক চেণ্টাৰত আবেদনকাৰীৰ ভিৰ লাগিছে। কেৱল এয়াই নহয়, ৰাজশ্বাহী, চট্টগ্ৰাম আৰু চিলেট আৰু খুলনাৰ ভিছা কেন্দ্ৰত দীঘলীয়া শাৰী পতা দেখা গৈছে। ভাৰতলৈ আহি আছে লাখ লাখ বাংলাদেশী। তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। হয়, চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। বিৰোধ প্ৰতিবাদ কৰিলে নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। এনেকুৱাকৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে, লগতে চৰকাৰক ধমক দিছে। চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলে কিয় ভাবুকি দিয়া হয়, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। আন্দোলন কৰিবলৈ ভয় কৰা হৈছে দেশৰ নাগৰিকে। চৰকাৰে সিদ্ধান্তৰ বিৰোধ কৰোঁতে নাগৰিকৰ অধিকাৰ। কেৱল এয়াই নহয়, প্ৰশ্ন কাকত ফাদিল হ'লে চৰকাৰক সমালোচনা কৰিবই নাগৰিকে। বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি চৰকাৰে? বিজেপি চৰকাৰৰ বিৰোধ কৰিলে গোচৰ দাখিল কৰিব নেকি? আৰক্ষী প্ৰশাসন মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীৰ সেৱক নহয়, আৰক্ষী প্ৰশাসন জনতাৰ সেৱকহে। বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। হয়, বম্বে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা যিটো মন্তব্য কৰা হৈছে, চৰকাৰক ঠগা কৰিছে, জনতাই কি ক'ব? ন্যায়াধীশ মাধৱ জামদাৰৰ তীব্ৰ ধমক ভাৰত চৰকাৰক। দেশৰ নাগৰিকক গোলাম বনাইছে চৰকাৰে। আচলতে বিজেপি চৰকাৰে দেশৰ নাগৰিকক গোলাম বনাইছে নেকি? দেশৰ নাগৰিকক গোলাম বনাইছে যদি নিশ্চয় কমেণ্ট বক্সত জনাব। বিৰোধীৰ প্ৰতিবাদ কৰিলে নাগৰিকক গ্ৰেপ্তাৰ কৰে চৰকাৰে। আচলতে বিজেপি চৰকাৰে যেতিয়া বিৰোধীয়ে প্ৰতিবাদ কৰে লগে লগে গ্ৰেপ্তাৰ কৰে নেকি? চৰকাৰৰ সিদ্ধান্তক সমালোচনা বিৰোধ কৰিলেই কিয় ভাবুকি দিয়া হয়? আচলতে বিজেপি চৰকাৰে ভাবুকি দিয়ে নেকি প্ৰতিবাদ কৰিলে? ভয়ত এতিয়া বিৰোধ কৰিব নোৱাৰা হৈছে নাগৰিকে। আচলতে বৰ্তমান সময়তে নাগৰিকসকলে বিৰোধ কৰা বন্ধ কৰিছে নেকি? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় কমেণ্ট বক্সত জনাব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.